ভুৱা জুবিন অনুৰাগীৰ নিষ্ক্ৰিয় কাণ্ড আপোনালোকে শুনিলে আচৰিত হ'ব। এইজন মুখা পিন্ধা ভদ্ৰৰ কথা আপোনালোকৰ আগতে চিনাকি কৰাই দিছিলোঁ। তেওঁ জুবিন গাৰ্গ ঢুকুৱাৰ পিছত নানানটা ভেকু ভাওনা কৰিলে আৰু সেই ভেকু ভাওনাখিনি আমি ভাবিছিলোঁ কি সঁচা, কিন্তু সেইটো ভেকু ভাওনাহে আছিলে, সেইখিনি সঁচা কথা নাছিলে। আৰু বহু লোকে যেতিয়া মই ভিডিঅ' বনাইছিলোঁ তেতিয়া কিন্তু বহুতে কৈছে, বাইদেউ আপুনি চিনি পোৱা নাই, ই এনেকুৱাহে, ই বোলে মামাৰ মানুহ, ই এখন টকা লৈ পেলাই এনেই তাত গৈ পেলাই কি কৰিছে, এখন মিছামিচি মানুহক আভুৱা ভাৰিছে। আৰু তেওঁ হ'ল এজন ৰাজনীতিবিদ, আৰু কোন ৰাজনীতিবিদ আপোনালোকক মই ক'ম। কিন্তু তেওঁ এনেকুৱা নিষ্ক্ৰিয় কাণ্ড মানে ভাবিছিলোঁ দেই, মানুহবিলাকে এনেই মিছাকৈ কয় নেকি, কিন্তু একেবাৰে মানে প্ৰমাণ। আৰু মই যেতিয়া ভিডিঅ' দিছিলোঁ তেতিয়াও প্ৰমাণ সহে দিছিলোঁ। তাৰপিছত আজি মই এনেকুৱাকৈ পালোঁ, মোক কিন্তু তেওঁ ব্লক কৰি থৈছে। মোৰ ভুৱা যিটো মানে মোৰ ফেচবুক, সেইটোতো আপোনালোকে গমেই পায় যে নাইকিয়া হ'ল। তাৰপিছতো মই এটা খুলি লৈছিলোঁ আৰু তাৰ পৰা মই নানানটা কমেণ্ট কৰিছিলোঁ, কাৰণ তেওঁ কি কৰিছিলে, জুবিনৰ হৈ পেলাই তেওঁ কেছ দিছিলেগৈ, কিন্তু সেই কেছ কি হ'ল, ফুচ ফাচ মিছা, তেওঁ একো হেৰিয়ে নিদিলে, মানে কি হ'ল নহ'ল একো আমাক উত্তৰেই নজনালে, তেনেকুৱা এজন। আৰু সেইজনে কি হৈছে, ৩-৪বাৰমান হাজোৰ মানে হেৰিৰ পৰা হাজোৰ পৰা ইলেকশ্যন খেলিছিলে, খেলাৰ পিছত কি হ'ল জানেনে, তেওঁ হাৰে। আচলতে হৰাৰ কাৰণটো হ'ল তেওঁ এটা মস্ত ধুৰন্ধৰ মানুহ। আপোনালোকে চাব দেই, মুছলমান সমাজত, মই কৈছোঁ মুছলমান সমাজত তেওঁলোকৰ এনেকুৱা কিছুমান নিয়ম নীতি আছে, হ'ব পাৰে তেওঁলোকৰ কিছুমান বেয়া কিছুমান হেৰি থাকিব পাৰে, কিন্তু তেওঁলোকে এনেকুৱা কিছুমান কাম কৰে, মানে সেইবিলাক আমি যেনেকৈ ধৰক ভগৱান, তেওঁলোকৰ আল্লাহ নহয়নে, তেওঁলোকে কিছুমান কামত মানে কি কৰে, ভয় কৰে। কিন্তু তেওঁ কি কৰিলে জানেনে, যিজন আজি মুখা পিন্ধা ভদ্ৰ, সেই ভদ্ৰজনে যেতিয়া ইলেকশ্যনত হাৰিলে, হৰাৰ পিছত এনেকুৱা এখন মানে নিষ্ক্ৰিয় কাম কৰিছে। কামখন এনেকুৱা ধৰণৰ কি হৈছে জানেনে, মানে কমিটিবিলাকলৈ জানো ইলেকশ্যনৰ আগে আগে হেৰি নিদিয়ে, আপোনাৰ টকা পইচা দিয়ে ন, কিবা অনুদান দিয়ে, মন্দিৰবিলাক বা কিবাবিলাক এনেকুৱা দিয়ে নহয়। আৰু তেওঁ কি দিছিলে, মছজিদলৈ আধিয়াপাৰা জামে মছজিদ কমিটিলৈ মানে হেৰি দিছিলে, পইচা দিছিলে, 2 লাখ টকা দিছিলে। আৰু কিহৰ কাৰণে দিছিলে, আচলতে তেওঁ এতিয়া নিজৰ চৰিত্ৰতে ওলাই পৰিছে, ভোটৰ আশাত দিছিলে, যাতে মই 2 লাখ টকা কমিটিখনক দিওঁ, তহঁতে মোক ভোটটো দে। তেওঁ কিন্তু নিজৰ স্বাৰ্থৰ কাৰণেহে দিছিলে, আৰু সেই নিজৰ স্বাৰ্থৰ কাৰণে মানুহক আভুৱা ভাৰিবলৈ তেওঁ কি কৰিছিলে, জুবিনৰ হৈ মাত মাতিছিলে, জুবিনৰ হৈ একেবাৰে ময়ে প্ৰথমটো মানে হেৰি মুছলমান সম্প্ৰদায়ৰ মানুহ, মই কেছ দিছিলোঁ, এনেকুৱা কিছুমান মানে ভেকু ভাওনা, মিছা কথা, এইবিলাক একদম সম্পূৰ্ণ মিছা। আৰু সেইজনৰ যেতিয়া মই কালি পাইছোঁ আৰু মানুহে মোক শ্বেয়াৰ কৰিছে, মানে মোক হেৰিত দিয়ে দেই, মেছেজত দিয়ে, কাৰণ মোৰ কোনো ডিপি চিপি নাই, দিয়ে। তাৰপিছত কৈছে, বাইদেউ আপুনি এইটো চাবচোন বুলি ক'লে। হয় নেকি, এইটো বোলো এনেকুৱাহে। আৰু তেওঁক মই যেতিয়া কমেণ্ট কৰিছিলোঁ তেতিয়া মোক ব্লক কৰি পেলাই থৈ দিলে। আৰু কি হয় মানে তেওঁ ফ্ৰেণ্ডত থকাবিলাকেহে তেওঁ তাত কমেণ্ট কৰিব পাৰে, মই কৰিব নোৱাৰোঁ, মই যিহেতু মোক ব্লকেই কৰিলে মই ক'ৰ পৰা কৰিম, নহয় জানো, তেনেকুৱা ধৰণৰ। আৰু বহুতকে তেনেকুৱা কৰিছে। তাৰপিছত কি হ'ল জানেনে, তেওঁ মানে ইতিমধ্যে হাজোত প্ৰৱেশ, সেইজনক যিজনৰ কথা মই কৈছোঁ সেইজন হ'ল কোন জানেনে, সকলোকে মানে মূৰ্খ বনোৱাই এজন মানুহ হ'ল কি, দুলু আহমেদ। এই দুলু আহমেদজনে কি কৰিলে জানেনে, মছজিদৰ মানে নিৰ্মাণৰ বাবদ দুলু আহমেদে আগবঢ়োৱা ধন উভতাই দিয়াৰ প্ৰস্তাৱ লৈছিল কমিটিয়ে বুলি কৈছে, ধনখিনি উভতাই দিয়াৰ প্ৰস্তাৱ লৈছে। তেওঁ মানে সেই পইচাখিনি বিচাৰিছে। চাওক, মন্দিৰত দান কৰা বস্তু জানো আকৌ ঘূৰাই বিচাৰেনে, মানুহক ধাৰে দিলেহে মানুহে পইচা বিচাৰে, নহয় জানো। কিন্তু মই মন্দিৰ এটালৈ মই দান দিলোঁ, হয়নে নহয়, মই মন্দিৰ এটালৈ দান দিলোঁ, তাৰপিছত যদি মই কমিটিক কওঁ যে মোক পইচাখিনি ঘূৰাই দে, তেন্তে হ'লে বাৰু কেনেকুৱা কথা, কিমান মহামূৰ্খ, কিমান দগাবাজ হ'ব লাগিব ই, হয়নে নহয়। কিন্তু কিছুমানে ইয়াক মানে কৈছে, এজনে কৈছে ই এটা বহুত অসভ্য মানুহ বাইদেউ, এনেকৈ কৈছে দেই। আৰু এটা কৈছে, মছজিদ মাদ্ৰাছা কবৰস্থান আদি ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানবোৰ হালাল উপাৰ্জনৰ ধনেৰে নিৰ্মাণ কৰাটো উচিত। বৰ্তমান ছাদ ঢালাই নহ'লে যেন মছজিদ মাজাদৰ কামেই নাই। সেই ধন সংগ্ৰহৰ বাবে যি ধৰণে বাতাবৰণ সৃষ্টি কৰা হৈছে ই অতি দুৰ্ভাগ্যজনক। টকা হ'লেই হ'ল, হাৰাম হালালৰ যেন কোনো কথাই নাই। এনেকুৱা ধৰণৰ কিছুমান কথা লিখিছে। তাৰপিছত আৰু এজনে লিখিছে, তেওঁলোকৰ মানুহে দেই, এজন মই কোৱাজন ৰহমান আছিলে আৰু এইজনৰ নাম হ'ল শামছুল আলম। এই ফাল্টু ব্যক্তিৰ দান ঘূৰাই দিয়ক, এইবোৰ মানুহৰ টকা দি মছজিদ বনালে শুদ্ধ নহ'ব।
তাৰপিছত এতিয়া হ'ল কি, এতিয়া কথা হ'ল টকা উভতাই দিয়াটো ভাল, কমকৈ হ'লেও দিয়ক, বাকী থাকিলে নামাজ মছজিদত পঢ়ি ভাল নালাগে। মানে তেওঁলোকৰ তেনেকুৱা ধাৰ থাকিলে তাত নামাজ পঢ়ি ভাল নালাগে, মছজিদত মানে নামাজ পঢ়ি ভাল নালাগে বুলি ক'লে। আৰু বহুত লিখিছে, কিন্তু সেইখিনি মই ক'বলৈ নাযাওঁ। এতিয়া আপোনালোকে নিজে ভাবকচোন, এইজনে বাৰু কোনোবা জনমত তেতিয়াহ'লে কি কৰিব, ইলেকশ্যনত জিকিব পাৰিবনে? এই দালাল, এটা দালাল, মহা দালাল। বহুতে কয় বাইদেউ আপুনি নাজানে ই মহা দালাল। আৰু 2 নম্বৰী, আগতেতো আপোনালোকে গম পায় নহয় জানো, সি লুইনজ্যোতি পাৰ্টিত আছিলে, তাৰপিছত চাওকচোন দল বাগৰি কি কৰি যে ঘূৰি ফুৰিছে। আৰু এইজনে এতিয়া মানে এটা কথা, সি জুবিনক লৈ পেলাই কি কৰিলে, এইটোৱে মানে বহুত এটা গেম খেলিছিলে। ভাবিছে কি, মই জুবিনৰ নাম লৈ পেলাই এইখন কৰিলে মানুহে মোক ভাল বুলি ভাবিব আৰু মোক অহা ইলেকশ্যনত, আচলতে ইলেকশ্যনত খেলা কি কৰিব, মোক ভোটটো দিব, তেনেকুৱা বুলি ভাবিছিলে। কিন্তু একেবাৰে যে সেইটো মিছা কথা আছিলে। গতিকে বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ ধুৰন্ধৰ মানুহবিলাকৰ মুখাবিলাক এনেকুৱাতেই মানে কি হয়, পৰিচয় পোৱাটো যায়। আৰু তাতে কি হ'ল, মছজিদৰ নামত দিয়া টকা তেওঁ কি কৰিছে, উভতাই মানে খুজিছে। এতিয়া আপোনালোকে কওকচোন, যি মানুহে, এতিয়া ময়ে বাৰু মন্দিৰত কিবা এটা দিলোঁ, মই বাৰু কোনটো মগজেৰে মই ক'ম যে মোৰ পইচাখিনি ঘূৰাই দে। এতিয়া বহু লোকে দিয়ে, আমাৰ ইয়াতে প্ৰতিটো মন্দিৰতে, মন্দিৰ হওক হওক চবতে, মছজিদ আমাৰ ইয়াত নাই দেই, মন্দিৰতেই হওক নামঘৰেই হওক, তাত আহি পেলাই আমাৰ সমষ্টিৰ মানুহে দিয়ে, সেইটো সকলোৱে দিয়ে, এতিয়া বুলিয়ে নহয় আগৰ পৰা দিয়ে, বোলে এইটো বনাই লওক, সেইটো বনাই লওক, তেনেকৈ দিয়ে নহয় জানো, আমাৰ মন্দিৰতো দিছে। কিন্তু সেই বুলি জানো আকৌ সেই বিধায়কজন যদি মানে হাৰে আকৌ খুজি ল'ব নেকি? কেতিয়াও নলয়। আমাৰ মানুহে কিন্তু সেইটো কাম কেতিয়াও নকৰে, নহয়নে? কিন্তু এইজন ধুৰন্ধৰ আহমেদ, এই ধুৰন্ধৰ আহমেদে কিন্তু টকাখিনি খুজিছে, আৰু কিমান 2 লাখ টকা। গতিকে তেওঁলোকৰ মানুহেও এতিয়া দিবলৈ প্ৰস্তুত হৈছে, আৰু তেওঁক কিন্তু সেই জেগাত যাবলৈ নিষিদ্ধ কৰিছে। তেওঁক বহুত ঠাইত নিষিদ্ধ কৰিছে, যাবৰ কাৰণে নিদিয়ে, গম পাইছে? তাক যাবৰ কাৰণে নিদিয়ে, সি এটা ধুৰন্ধৰ কাৰণে। আৰু তেওঁ যিমান যি হ'লেও কি হয়, মুছলমান মানুহে তেওঁলোকৰ নিজৰ মানুহখিনিক টানেই, হয়নে নহয়? কিন্তু তেওঁক আকৌ বহু মানুহে কয় বোলে বাইদেউ এইজন মানুহৰ নিচিনা ধুৰন্ধৰ মানুহ নাই, কেতিয়াও এজনক ছাপোৰ্ট নকৰিব। আৰু আমিও মহামূৰ্খ হৈ জুবিনৰ মানে মৰমত, জুবিনৰ যেতিয়া নেকি হৈছিলে, মৃত্যু হৈছিলে, তেতিয়া তেওঁ একদম যি মানুহক একে ফেচবুক পোষ্ট দি মানুহক আভুৱা ভাৰিলে। এই ধুৰন্ধৰজনৰ মুখা পিছত খোল খোৱা গ'ল। তেওঁ সেইবিলাক একে সম্পূৰ্ণ মিছা কৰিছিলে, আভুৱা ভাৰিছিলে, জুবিন ভক্ত দেখাইছিলে, আচলতে নিজৰ স্বাৰ্থৰ লোভত। আৰু নিজৰ স্বাৰ্থৰ লোভতে তেওঁ কি কৰিছিলে, মছজিদত টকা দান কৰি পেলাই আকৌ এতিয়া তেওঁ ঘূৰাই পঠিয়াইছে। আপোনালোকৰ লগত চিনাকি কৰাই দিলোঁ, এইটো এটা কিমান ধুৰন্ধৰ মানুহ। আৰু হাজোৰ ফালৰ কোনোবা যদি তেওঁ সমষ্টিৰ মানুহ আছে, আপোনালোকে পাৰিলে মানে গছৰ মুঢ়া এটাক ভোট দিব, তথাপিও কিন্তু এই ধুৰন্ধৰজনক ভোট নিদিব। যদি আপোনালোকৰ আকৌ অহা 5 বছৰলৈ তেওঁ যদি উঠে, ইমানখিনিয়ে ক'লোঁ। এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, আৰু কোনে গালি পাৰে পাৰি থাকক দেই, মোৰ কোনো মতলব নাই।